নমস্কাৰ মই তৃষ্ণা পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ কিছু নতুন ফুল কিছু পুৰণি ফুল আৰু আহকচোন চাওঁ মোৰ ভিডিঅ' আজি নতুন ফুলৰ কালেকশ্যন। যদি মোৰ ভিডিঅ' ভাল লাগে, যদি মোৰ ফুলবিলাক ভাল লাগে তেতিয়াহ'লে লাইক এটি কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব। ছাবস্ক্ৰাইব কৰোঁতে কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া আহিবলগীয়া সকলো নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকিব। আহকচোন চাওঁ মোৰ নতুন কালেকশ্যন আৰু কি ফুল আছে। ছিজন ফুল এতিয়া উইণ্টাৰ ছিজনত সদায় ছিজন ফুলেই বেছি থাকে, উইণ্টাৰ ফ্লাৱাৰ। আৰু এতিয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ উইণ্টাৰ ফ্লাৱাৰ। উইণ্টাৰ ফ্লাৱাৰ এতিয়া সকলোৱেতো জানেই, উইণ্টাৰ ফ্লাৱাৰ এতিয়া সকলো বাগিচা প্ৰত্যেকত নাৰ্চাৰীতে পোৱা যায়। আৰু ইয়াত স্ন'বল ভেৰাইটি ইন্দ্ৰমালতী পাব, স্ন'বল ভেৰাইটিৰ ইন্দ্ৰমালতী পাব, আৰু ৰেডিমেড পটত থকা পিটনিয়া পাব, এগ্লনিমা পাব 3টা ভেৰাইটিৰ, আৰু কালাঞ্চু ভেৰাইটিজ কালাৰৰ পাব। কালাঞ্চু ইয়াৰ প্ৰাইচ হৈছে অনলি 90 ৰুপিজ। এইখিনি হৈছে প্ৰথমে কালাঞ্চু যিবিলাক মই নিজে নতুনকৈ ৰুইছিলোঁ, সেইখিনি মই খুব কম দামত চেল কৰা হ'ল, আৰু এতিয়া এইখিনি মই নতুনকৈ বেলেগৰ পৰা সংগ্ৰহ কৰিছোঁ। সেইটো কাৰণে ইয়াৰ প্ৰাইচটো আপোনালোকক মই অনলি 90 ৰুপিছত দিব পাৰিম, 90 ৰুপিছত দিবলৈ পাৰিম। কিন্তু আগৰবিলাক মই 30, 40, 50 এনেকুৱা ধৰণৰ প্ৰাইচত দিছিলোঁ, আৰু এতিয়া কিন্তু প্ৰাইচটো অলপ বেছি হৈছে বুলি যাতে আপোনালোকে বেয়া নাপায়। বহুত ধুনীয়া ৰংটো, আৰু কালাঞ্চু পুলিটো খুব ধুনীয়া। আপোনালোকে আহিবচোন যদি লাগে। আপোনালোকৰ কালাঞ্চু বহুতে বিচাৰিছিল, ভেৰাইটিছ ৰঙৰ কালাঞ্চু, আৰু সেইটো কাৰণে মই সংগ্ৰহ কৰিলোঁ। কালাঞ্চুত সদায় পানী নিদিব। ইয়াৰ পাতত আপুনি ভিটামিন স্প্ৰে কৰিব পাৰে, আৰু ইয়াৰ গুৰিটোত মাজে সময়ে ফাংগিচাইড এপ্লাই কৰিবলৈ পাহৰি নাযাব, নহ'লে কালাঞ্চুত বহুত বেমাৰ ধৰা দেখা যায়, ফাংগাছ হয়, আৰু পাতত এয়া হৈছে ইন্দ্ৰমালতী, ফুলিবলৈ কলি ধৰিছে। চামে চামে যদি ইন্দ্ৰমালতী ৰুৱে তেতিয়াহ'লে বাগিচাখন সদায় শুৱনি কৰি তুলিব পৰা যায়। ইন্দ্ৰমালতী বহুত দিনৰ পৰা ফুলি আছে চামে চামে কৰি, আৰু কিছুমান বিক্ৰীৰ বাবে আৰু কিছুমান নিজৰ বাগিচাৰ সজাবৰ কাৰণেও ইন্দ্ৰমালতীৰ প্ৰয়োজন হয়। এইখিনি অনলি 70 ৰুপিজ। খুব সুন্দৰ ধুনীয়া পুলি। ইয়াতে এটা পটত 3টাকৈ পুলি, 3টা 4টাকৈ পুলি থাকে, আৰু সেইটো কাৰণে ইয়াৰ প্ৰাইচটো অলপ দাম থাকে। দাম বুলি ক'ব নোৱাৰি, 70 ৰুপিজটো আচলতে আজিকালি দিনত দাম নহয় বুলি মই ভাবোঁ। 70 ৰুপিজ অনলি। আৰু যিখিনি মই নিজে ৰোপণ কৰি বিক্ৰী কৰিছোঁ, সেইবিলাক যিমান পাৰোঁ মই আপোনালোকক কমত দিবলৈ চেষ্টা কৰিছোঁ। 20 ৰুপিজৰ পৰা আৰম্ভ হৈছে ইন্দ্ৰমালতী, মই 20 টকাৰ পৰা বিক্ৰী কৰিছোঁ। 20 টকা পুলিবিলাক এতিয়া প্ৰায় শেষ হৈছে, আৰু কিছুমান আছে। আৰু এইবোৰ ইন্দ্ৰমালতী 50, 60, 70 এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ ইন্দ্ৰমালতীবিলাক। আৰু এয়া হৈছে পইনচেটিয়া। পইনচেটিয়া এইটো ভেৰাইটি খুব সুন্দৰ ধুনীয়া আনকমন হয়। যিটো ৰেড, পিংক তেনেধৰণৰ পইনচেটিয়াবিলাক অলপ কমন হৈ পৰিছে, আৰু এইটো কিন্তু ইয়াৰ পাতটো চাৰিওফালেদি কটা কটা আৰু অলপ আনকমন। খুব সুন্দৰ ধুনীয়া প্লাণ্ট হয়, আৰু যত্ন একেবাৰে নালাগে বুলি ক'ব পাৰি। আৰু এয়া হৈছে প্ৰিমৰ'জ। প্ৰিমৰ'জ যদি ক'ৰবাত পায় কেতিয়াও নলগোৱাকৈ নাথাকিব। এজোপা ফুলতে কেইবাটাও ৰং ধৰা দেখা গৈছে। এজোপা ফুলত 4টাকৈ ৰং ফুল আহিছে। সেইটো কাৰণে কৈছোঁ, প্ৰিমৰ'জ যদি ক'ৰবাত পায় কেতিয়াও নলগোৱাকৈ নাথাকিব। আৰু এয়া হৈছে এইটো এটা ভেৰাইটিৰ পইনচেটিয়া। খুব সুন্দৰ ধুনীয়া নহয়নে? দেখিছে ইয়াৰ পাতৰ বৰণটো ৰঙা হৈছে, কিছুমান পাত হৈছে পিংক হৈছে, কিছুমান গ্ৰীণ হৈছে, আৰু এফালত গ্ৰীণ এফালত পিংক, আৰু এটা ডালত হৈছে গ্ৰীণ পিংক কম্বিনেশ্যন। ইমানেই সুন্দৰ ধুনীয়া মৰম লগা, সেইটো কাৰণে আপোনালোকক দেখুৱাবলৈ মন গ'ল।
এতিয়াও চেল কৰি থকা হৈছে। ইয়াৰ প্ৰাইচ হৈছে অনলি 180 ৰুপিজ। চাই আছে কিছুমান 150 ৰুপিছত পাব, 160, 170, 180 এনেধৰণৰ প্ৰাইচবোৰ আপোনালোকে এনেধৰণৰ প্ৰাইচত আপোনালোকে পইণ্টছেটিয়া পাব। উইণ্টাৰ বাগিচাখন সদায় যেতিয়া ফুলবোৰ ফুলে মনটো ভৰি পৰে। আৰু ইন্দ্ৰমালতীত আৰু এটা কথা, এইখিনিতে আপোনালোকক এটা টিপছ দিওঁ। ইন্দ্ৰমালতী পুলিটো ৰোৱাৰ পৰা আপোনালোকে সপ্তাহত এদিন কেতিয়াও লিকুইড ফাৰ্টিলাইজাৰ এপ্লাই কৰিবলৈ পাহৰি নাযাব। দি থাকিব লাগিব, এসপ্তাহত এদিন দিবই লাগিব। যদি পাৰে আপুনি সপ্তাহত 2 দিনো দিব পাৰে। কেৱল পানী দি পুলিটো ডাঙৰ কৰিবলৈ চেষ্টা নকৰিব। বহুতৰ মুখত শুনিছোঁ পুলি ডাঙৰ হোৱা নাই আৰু গ্ৰোথ হোৱা নাই, ভালদৰে ফুলা নাই। কিন্তু সদায় জুলীয়া সাৰ আপোনালোকে প্ৰয়োগ কৰিবই লাগিব। আজিলৈ আহোঁ, পুনৰ লগ পোৱা আশাৰে। ধন্যবাদ।